মানুহ এনেকুৱাই, বিশ্বাস কৰিলে আঘাত কৰে, ক্ষমা কৰিলে দুৰ্বল ভাবে, প্ৰশ্ৰয় দিলে মাথাত উঠে, উপদেশ দিলে পাগল বুলি ভাবে, সন্মান কৰিলে চাকৰ বুলি ভাবে, পশুৱেও ইজনে আনজনক বুজে, আৰু মানুহে কিন্তু সকলো সময়তে আনক নিচ কৰাৰ সুযোগ বিচাৰে। কোন তোমাৰ লগত আছে, কোন তোমাৰ লগত নাই, সেইটো নাভাবিবা, নিজকে গুৰুত্ব দিয়া। তোমাৰ জীৱনত যিবোৰ বস্তুৱে তোমাক মানসিকভাৱে কষ্ট দিয়ে, সেইবোৰক লাহে লাহে গুৰুত্ব দিয়া কমাই দিয়া। মানুহে আনৰ আগত যিটো দেখায়, সেইটো তাৰ আচল চৰিত্ৰ নহয়। আনৰ আঁৰত যিটো দেখায়, সেইটোহে তাৰ আচল চৰিত্ৰ। এটা কথা সদায় মনত ৰাখিব, ব্লক কৰি দিলে কথাহে বন্ধ হয়, কিন্তু সম্পৰ্ক কেতিয়াও শেষ নহয়। যিজন তোমাৰ প্ৰকৃত আপোন, তেওঁ শত ব্যস্ততাৰ মাজতো তোমাক বিচাৰিব। কিন্তু যিজনে আপোন হোৱাৰ অভিনয় কৰে, তেওঁ একো কাম নাথাকিলেও তোমাক ব্যস্ততা দেখুৱাব। জোৰ কৰি কাকো আপোন কৰিব নোৱাৰি, মাথো কিছু সময়ৰ বাবেহে আপোন হ'ব পৰা যায়। যিয়ে চেষ্টা কৰে ভাল ফল পায়, আৰু সকলোতকৈ ভাল ফল সেইজনে অৰ্জন কৰে যি সত্যৰ লগত সকলো সময়তে থাকে। এটা কথা কি জানে, অভাৱ সকলোৱে থাকে, কাৰোবাৰ টকাৰ, কাৰোবাৰ শিক্ষাৰ, কাৰোবাৰ মনুষ্যত্ব আৰু কাৰোবাৰ ভাল পোৱা। এই পাঁচটা কথা সদায় মনত ৰাখিব। 1. মাতকৈ বেছি কোনেও ভাল পাব নোৱাৰে। 2. দুখীয়াৰ কোনো বন্ধু নাথাকে। 3. সন্মান সেইজনেই পায় যাৰ ওচৰত টকা আছে। 4. এতিয়া মানুহে মন চাই নহয়, সুন্দৰ ৰূপ দেখিহে ভাল পায়। যিজন মানুহক নিজতকৈ বেছি ভাল পোৱা যায়, সেইজনেই বেছি কষ্ট দিয়ে। জীৱনত ইমান সস্তীয়া নহ'ব যে কোনোবাই মিছা কথা ক'লেই বিক্ৰী হয়। যদি শান্তি পাবলৈ বিচাৰে, তেন্তে যি পাইছে তাতেই সুখী হ'বলৈ শিকক। সংসাৰত সকলোৱে সহজতে ডাঙৰ হয়, কিন্তু বুজোতাজন হ'বলৈ বহুত দেৰি লাগে। জিভাখন যদি শুধৰাই ৰাখিব পাৰে, তেন্তে জীৱনটো শুধৰাবলৈ বেছি সময় নালাগে। মনত ৰাখিব, আটাইতকৈ ভাল কাম হ'ল নিজৰ প্ৰতিবেশীক ভাল পোৱাটো। কিন্তু আজিকালি প্ৰায়বোৰ প্ৰতিবেশী হ'ল CC কেমেৰাৰ দৰে। তিতা লগা, কিন্তু সত্য কথা। প্ৰশংসা আনক যিমানেই নকৰক কিয়, কিন্তু অপমান ভাবি চিন্তি কৰিব। কিয়নো অপমান এনেকুৱা এটা ধাৰ, যিটো সময় আহিলে সুতে মূলে ভৰিব লাগিব। জীৱনত আপুনি শান্তি বিচাৰিছে নেকি? তেন্তে এটা কাম কৰক, আনৰ কথা শুনি হৃদয়ত লগাবলৈ বাদ দিয়ক। জীৱনত লক্ষ্য প্ৰাপ্তিৰ বাবে অহৰহ সংগ্ৰাম কৰি যাওক। লক্ষ্যত উপনীত হ'বই। কেতিয়াবা শুনিছে জানো, আন্ধাৰে পুৱা হ'বলৈ দিয়া নাই বুলি? সময়ৰ লগত চলাটো বাধ্যতামূলক নহয়। সত্য পথত চলক, সময় আপোনাৰ লগত চলিব। আমাৰ জীৱনটো কচুপাতৰ পানীৰ দৰে, আজি আছো কালি নাই। গতিকে জীৱনত কিমান সুখী, সেইটো ডাঙৰ কথা নহয়। মোৰ মতে মই কিমানজনক সুখী কৰি ৰাখিব পাৰিছোঁ, কিমানজনক মুখত হাঁহি বিৰিঙাব পাৰিছোঁ, সেইটোহে ডাঙৰ কথা। মানুহ মৰণশীল, জন্ম হ'লে মৃত্যু অনিবাৰ্য। সেয়ে আমি আমাৰ জীৱনটো সুন্দৰ কৰি ৰাখিবলৈ অতিৰিক্ত চিন্তা আৰু অতিৰিক্ত বোজা লৈ লাভ নাই। দেহত দেখা দিয়া বেমাৰ দেখা পোৱা যায়, কিন্তু মনৰ ভিতৰত হোৱা বেমাৰ দেখাও পোৱা নাযায় আৰু তাৰ চিকিৎসা ব্যৱস্থাও জটিল। এলেহুৱা ব্যক্তিৰ বৰ্তমান বা ভৱিষ্যত একোৱেই নাই। সফলতা পাবলৈ হ'লে ভাল বন্ধুৰ প্ৰয়োজন। তাতোকৈ বেছি সফলতা পাবলৈ হ'লে ভাল শত্ৰুৰ প্ৰয়োজন। সকলোতকৈ ডাঙৰ গুৰুমন্ত্ৰ হৈছে, কেতিয়াও আপুনি আপোনাৰ গোপন ৰহস্য বেলেগৰ আগত প্ৰকাশ নকৰিব, নহ'লে আপোনাক ধ্বংস কৰি দিব।
জীৱনত কেতিয়াও কাকো সময় দিবলৈ অনুৰোধ নকৰিব। আপোনাৰ প্ৰতি যদি মূল্য আছে, তেওঁ নিজেই আপোনাৰ বাবে সময় উলিয়াব। যদি মূল্য নাথাকে, আপোনাৰ লগত থাকিলেও আপোনাৰ নহ'ব। কাৰোবাক খং কৰাৰ আগতে এবাৰ ভাবিব, তেওঁৰ দুখ কিমান। জীৱনত দুখ সহ্য কৰিব পাৰিলেও কিন্তু মিছা কথা সহ্য কৰিব নোৱাৰি। কাৰোবাক ইমানো বেছি অৱহেলা নকৰিবা যে কান্দি কান্দি তোমাক হাতযোৰ কৰিবলৈ বাধ্য হয়। ভুল থাকক বা নাথাকক, ক্ষমা সেইজনেই প্ৰথমে বিচাৰে যিয়ে তোমাক হেৰুৱাৰ ভয় কৰে। হহুৱাই থকা এজনৰ দৰকাৰ, কন্দুৱাইতো জীৱনেও আছে। আশা কেৱল ভগৱানৰ ওপৰত ৰাখিব লাগে, মানুহৰ ওপৰত ৰখাটো নিৰ্ভেজাল মূৰ্খামি। পৰিস্থিতি যেনেকুৱাই নহওক, সঁচা ভালপোৱাজনে কেতিয়াও এৰি থৈ নাযায়, আৰু যিজনে এৰি যায় তেওঁৰ কাৰণে এটা অজুহাতেই যথেষ্ট। ভাগ্যত যিজন নাথাকে সেইজনেহে দেখোন হৃদয়ত সোপনি পাতে। ভুলটো আমি তেতিয়াই কৰোঁ যেতিয়া আমাক কোনোবাই গুৰুত্ব নিদিয়ে বুলি জানিও বাৰে বাৰে তেওঁৰ ওচৰত গুৰুত্ব বিচাৰি যাওঁ। নিজৰ আপোনবোৰে দুখ নিদিয়ে, দুখ দিয়ে সেইসকলে যিসকলক আমি নিজৰ বুলি ভুল কৰোঁ। বিশ্বাস নাই নেকি মোৰ ওপৰত, এনেকৈ কৈ বহুত মানুহেই আমাক দুখ দি যায়। কেৱল আত্মবিশ্বাস লাগে, জীৱনটো যিকোনো ঠাইৰ পৰাই আৰম্ভ হয়। যাৰ লক্ষ্য যিমান ডাঙৰ হয়, তাৰ কৃতকাৰ্যতাও সিমান ডাঙৰ হয়। আত্মবিশ্বাস, সংঘৰ্ষ আৰু দৃঢ়তা জীৱনৰ সকলো প্ৰতিযোগিতাত জয়ী হোৱা মূল সূত্ৰ। যেতিয়াই যিটো কাম কৰিব সেইটো সম্পূৰ্ণ নিজৰ সততাৰে সৈতে কৰক। কেতিয়াও কাকো ভাল লগাবলৈ নকৰিব, কেতিয়াও স্বাৰ্থৰ বাবে নকৰিব। স্বাৰ্থৰ বাবে কৰা কামে কেতিয়াও আপোনাক সন্মান নিদিয়ে, আৰু আনক ভাল লগাবলৈ কৰা কামত কেতিয়াও মন নভৰে। সেইবাবে হয়তো কোৱা হয়, ৰাতিপুৱা নোহোৱালৈকে ফুলেও নাজানে মন্দিৰত যাব নে শ্মশানত যাব। সেইবাবে যিমান দিন জীয়াই থাকে নিজৰ মতে চলিবলৈ আৰম্ভ কৰক। জীৱনৰ সকলো সপোন সঁচা নহ'ব বুলি জানিও জীয়াই থকাৰ নামেই হ'ল জীৱন। সম্পৰ্কৰ মাজত অৰ্থৰ নহয়, অলপ বিশ্বাসৰ প্ৰয়োজন, আৰু ভাল পাবৰ বাবে সুন্দৰ মনৰ প্ৰয়োজন। জীৱনটো সৰু, বেয়া চিন্তা বাদ দিয়া আৰু ভাল কাম কৰি যোৱা। যিয়ে তোমাক কেয়াৰ নকৰে সিহঁতৰ সংগ বাদ দিয়া, আৰু সিহঁতক লৈ সময় পাৰ কৰা যিয়ে তোমাৰ সকলো সময়তে কাষত আছে। এটা মানুহৰ বেয়া সময় গোটেই জীৱন নাথাকে, বেয়া সময় পাৰ হৈ ভাল সময় আহিবই। সেই ধৈৰ্য ধৰা আৰু কৰ্ম কৰি যোৱা। আপোন সেইসকল যিয়ে আমাৰ সুখ দুখ বুজি পায়, নহ'লেতো ৰাস্তাত অহা যোৱা মানুহেও ভাল বেয়া সোধে। মানুহ এনেই সলনি নহয়, জীৱনত এনে কিছুমান ঘটনা ঘটি যায় যে মানুহ সলনি হ'বলৈ বাধ্য হয়। সঠিক দিশ আৰু সঠিক সময়ৰ জ্ঞান নহ'লে উদয় হোৱা সূৰ্যটোকো ডুব যোৱা যেন দেখিব। পৃথিৱীৰ আটাইতকৈ ভাগ্যশালী সেইসকল যাৰ ওচৰত খাদ্যৰ লগতে ভোক আছে, বিচনাৰ লগতে টোপনি আছে, আৰু ধনৰ লগতে ধৰ্মও আছে। সেই মানুহজনৰ পৰা সদায় দূৰত্ব বজাই ৰাখিব যিজনে নিজৰ ভুল নেদেখে। আপোনাৰ সন্মান সেই কথাত নাই যি আপোনাৰ সন্মুখত কোৱা হয়, আপোনাৰ সন্মান সেই কথাতহে আছে যি আপোনাৰ অনুপস্থিতিত কোৱা হয়। কাৰোবাক কেৱল প্ৰবঞ্চনা কৰাটোৱেই প্ৰবঞ্চনা নহয়, বৰঞ্চ কাৰোবাৰ সৈতে আপোন হোৱাৰ নাটক কৰাটো তাতকৈ বেছি প্ৰবঞ্চনা হয়।
কোনোবাই আপোনাৰ বিষয়ে যদি বেয়াকৈ কয়, ক'বলৈ দিয়ক, কিয়নো এই সৰু সৰু কামবোৰ সৰু চিন্তাধাৰাৰ মানুহবোৰেই কৰে। যদি জীৱনত শান্তি বিচাৰে, তেনেহ'লে মানুহৰ কথা অন্তৰত ল'বলৈ এৰি দিয়ক। জীৱন আগবঢ়াৰ নাম, থমকি ৰোৱাৰ নহয়। মানুহৰ ব্যক্তিত্ব তেতিয়াহে বিকাশ হয়, যেতিয়া তেওঁ আপোন মানুহৰ পৰা বঞ্চিত হয়। এইটো তিতা হ'লেও সত্য কথা। যদি আপুনি অকলে উপাৰ্জন কৰে আৰু গোটেই পৰিয়ালে খায়, তেন্তে অহংকাৰ নকৰিব। উপাৰ্জনক ধন্যবাদ দিব যে এই মহান কামৰ বাবে আপোনাক নিৰ্বাচিত কৰিলে। সন্মুখত থকাজনক যদি আপোনাৰ প্ৰয়োজনেই নাই, তেন্তে জোৰ কৰি সম্বন্ধ এটা ধৰি ৰখাৰ কোনো দৰকাৰ নাই। মোৰ ভুল মোক ক'ব লাগে, আনক নহয়, কাৰণ শুধৰাব মই লাগিব, আনে নহয়। ভাঙি যোৱা বস্তুৱে সদায় দুখেই দিয়ে, যেনে অন্তৰ, টোপনি, বিশ্বাস আৰু আশা। মোক তোমাৰ লগ গোটেই জীৱনটোৰ কাৰণে নালাগে। মোক তোমাৰ লগ গোটেই জীৱনটোৰ কাৰণে নালাগে। যেতিয়ালৈকে তুমি মোৰ লগত থাকিবা, তেতিয়ালৈকেহে মোক জীৱনটো লাগে। আগতে ঘৰবোৰ কেঁচা আছিল, কিন্তু সম্বন্ধ পকা আছিল। কিন্তু এতিয়া ঘৰবোৰ পকা হ'ল, সম্বন্ধ কেঁচা হৈ গৈছে। যি আপোনাৰ, তেওঁ আপোনাক দেখি কেতিয়াও বিজি নহয়, আৰু যি আপোনাক দেখি বিজি হ'ব, তেওঁ আপোনাৰ কেতিয়াও নিজৰ নহয়। যদি কোনো মানুহ আপোনাৰ অবিহনে সুখী, তেন্তে তেওঁক আপোনাৰ অবিহনেই জীয়াই থাকিবলৈ দিয়ক। এটা প্ৰকৃত সম্বন্ধৰ কাৰণে চৰ্ত আৰু কথা দিয়া কোনো দৰকাৰ নাই। কেৱল দুজন হৃদয়বান মানুহৰ দৰকাৰ, এজনে সম্বন্ধ জীয়াই ৰাখিবৰ বাবে আৰু আনজনে সম্বন্ধটোক বুজিবৰ বাবে। যদি আপুনি কাৰোবাক প্ৰয়োজনতকৈ কম বিশ্বাস কৰে, তেওঁ বেয়া পাব পাৰে। কিন্তু যদি কাৰোবাক প্ৰয়োজনতকৈ বেছি বিশ্বাস কৰে, তেন্তে কিন্তু তেওঁ কেতিয়াবা বহুত বেয়া কৰিবও পাৰে। মোৰ পৰা আঁতৰি যোৱাটো তোমাৰ সিদ্ধান্ত আছিল, কিন্তু ক্ষমা কৰি দিয়াটো আছিল মোৰ প্ৰেম। কাৰোবাক খং কৰাৰ আগতে এবাৰ ভাবিব, তেওঁৰ দুখ কিমান। জীৱনত দুখ সহ্য কৰিব পাৰিলেও কিন্তু মিছা কথা সহ্য কৰিব নোৱাৰি। কাৰোবাক ইমানো বেছি অৱহেলা নকৰিবা যে কান্দি কান্দি তোমাক হাতজোৰ কৰিবলৈ বাধ্য হয়। ভুল থাকক বা নাথাকক, ক্ষমা সেইজনেই প্ৰথমে বিচাৰে যিয়ে তোমাক হেৰুৱাৰ ভয় কৰে। হহুৱাই থকা এজনৰ দৰকাৰ, কন্দুৱাইতো জীৱনেও আছে। আশা কেৱল ভগৱানৰ ওপৰত ৰাখিব লাগে, মানুহৰ ওপৰত ৰখাটো নিৰ্ভেজাল মূৰ্খামি। পৰিস্থিতি যেনেকুৱাই নহওক, সঁচা ভালপোৱাজনে কেতিয়াও এৰি থৈ নাযায়, আৰু যিজনে এৰি যায়, তেওঁৰ কাৰণে এটা অজুহাতেই যথেষ্ট। ভাগ্যত যিজন নাথাকে, সেইজনেহে দেখোন হৃদয়ত সোপনি পাতে। ভুলটো আমি তেতিয়াই কৰোঁ, যেতিয়া আমাক কোনোবাই গুৰুত্ব নিদিয়ে বুলি জানিও বাৰে বাৰে তেওঁৰ ওচৰত গুৰুত্ব বিচাৰি যাওঁ। নিজৰ আপোনবোৰে দুখ নিদিয়ে, দুখ দিয়ে সেইসকলে যিসকলক আমি নিজৰ বুলি ভুল কৰোঁ। বিশ্বাস নাই নেকি মোৰ ওপৰত, এনেকৈ কৈ বহুত মানুহেই আমাক দুখ দি যায়। আগতে ভাবিছিলোঁ জীৱনটো জটিল, কিন্তু এতিয়াহে বুজিছোঁ জীৱনতকৈও জটিল আমি জীৱনত লগ পোৱা মানুহবোৰৰ চৰিত্ৰ আৰু মানুহৰ মন বুজাটো। পিয়াহৰ সময়ত মানুহে যিদৰে পানীৰ মূল্য বুজি পায়, ঠিক তেনেকৈ নিসংগ হ'লেহে বুজা যায় জীৱনত আপোন মানুহৰ মূল্য কিমান। জীৱনত এনে এজন মানুহ থকাটো খুবেই প্ৰয়োজন, যাক হৃদয়ৰ কথাবোৰ ক'বলৈ শব্দৰ প্ৰয়োজন নহয়। তিনিটা বস্তু কেতিয়াও নাভাঙিব:
বিশ্বাস, প্ৰতিজ্ঞা আৰু হৃদয়, কিয়নো এইবোৰ যেতিয়া ভাঙে গোটেই পৃথিৱীখনৰ প্ৰতি মোহ নাইকিয়া হৈ যায়। মহাত্মা গান্ধীয়ে কৈছিল, জ্ঞানী আৰু বুদ্ধিয়কজনে কাম কৰাৰ আগতে ভাবে আৰু মূৰ্খজনে কাম কৰাৰ পাছতহে ভাবে। মানুহ তেতিয়াহে সফল হয় যেতিয়া নিজক বদলাই সংসাৰখনক নহয়। যেতিয়ালৈকে কোনো হাৰি নাযায় তেতিয়ালৈকে কোনো হৰুৱাব নোৱাৰে। হাৰে সেইজন যিজনে নুযুঁজে। বিয়া ঘৰত খাবলৈ বহি কেতিয়াও বেয়াকৈ নকব, কাৰণ এজন পিতৃয়ে এই বিশেষ দিনটোৰ বাবে গোটেই জীৱন উপাৰ্জন কৰে। কোনো বস্তুক কোনোবাই হাতৰ পৰা কাঢ়ি নিব পাৰে, কিন্তু ভাগ্যখন কোনেও কাঢ়ি নিব নোৱাৰে। এটা কথা সদায় মনত ৰাখিব, আনৰ দুখত হাঁহিলেও মানুহৰ মানৱতা নোহোৱা হৈ যায়। কালি ৰাতিপুৱা এজন মানুহে মোৰ পৰা ৰুটি খুজিছিল আৰু দিয়াৰ পিছত মোক আশীৰ্বাদ দি থৈ গ'ল। ধৰিবই পৰা নাই দুখীয়া তেওঁ নে মই। এলাহৰ পৰা সদায় সাৱধানে থাকিব, কাৰণ এলাহক যদি আপুনি আজিৰ দিনটো দিয়ে তেন্তে আপোনাৰ কালিৰ দিনটোকে কাঢ়ি লৈ যাব। সময় দগাপাল্লাৰ দৰে, যিয়ে বেয়া সময়ত আপোন পৰৰ ওজন কৈ দিয়ে। না মন ডাঙৰ, না ধৰ্ম ডাঙৰ, না ছাত্ৰ ডাঙৰ, না অৰ্থ ডাঙৰ। আচল কথাটো হ'ল, বিপদৰ সময়ত যিয়ে আপোনাক কাষত থিয় দিয়ে তেওঁৱে সকলোতকৈ ডাঙৰ। আচলতে কোনেও কাকো পাহৰি নাযায়। আচল কথাটো কি জানে? প্ৰয়োজন নহলে কোনেও কাকো মনত নেপেলায়। সময় আৰু সম্পৰ্ক আমাৰ জীৱনৰ সকলোতকৈ মূল্যৱান। সময় তাক দিয়া যিয়ে সময়ৰ মূল্য বুজে, আৰু সম্পৰ্ক তাৰ লগত কৰা যিয়ে আপোনাৰ গুৰুত্ব বুজে। আমাৰ জীৱনৰ তিনিটা অৱস্থা। এক, ছাত্ৰ জীৱন। সময় আছে, বন্ধু আছে, কিন্তু টকা নাই। 2, কৰ্মজীৱন। বন্ধু আছে, টকা আছে, কিন্তু সময় নাই। 3, বৃদ্ধ জীৱন। সময় আছে, টকা আছে, কিন্তু বন্ধু নাই। সকলো ছোৱালীয়ে হয়তো স্বামীৰ ওচৰত ৰাণী হৈ থাকিব নোৱাৰে, কিন্তু প্ৰতিজনী ছোৱালীয়ে দেউতাকৰ ওচৰত ৰাজকন্যা হৈ থাকে। এটা কথা কি জানে? অসৎ সংগত থকাতকৈ অকলে থকাই ভাল। দলং আৰু দেৱাল একে উপাদানেৰে তৈয়াৰী, কিন্তু দলঙে মানুহক সংযুক্ত কৰে আৰু দেৱালে মানুহক ভাগ ভাগ কৰে। যিয়ে আপোনাক আঘাত কৰে তাক পাহৰি যাওক, কিন্তু সেই আঘাতৰ পৰা যি শিক্ষা পালে সেইটো কেতিয়াও নাপাহৰিব। ভাল পোৱা সৃষ্টি হয় ভাল লগাৰ পৰা, আৰু সপোন সৃষ্টি হয় কল্পনাৰ পৰা। অনুভৱ সৃষ্টি হয় অনুভূতিৰ পৰা, আৰু বন্ধুত্ব সৃষ্টি হয় মনৰ গভীৰতা পৰা। জীৱনত যদি বহুত আঘাত পালে, তাৰ সকলোতকৈ ডাঙৰ প্ৰতিশোধ হ'ল যিয়ে আঘাত দিছে তাৰ ওচৰত কোনো দিন নহাটো। মা দেউতাৰ পৰা আমাৰ এই শৰীৰটোৰ সৃষ্টি, সেয়ে সকলো কষ্ট সহ্য কৰি হলেও মা দেউতাৰ যত্ন লোৱাটো উচিত। এই পৃথিৱীত সকলো ধৰণৰ অপৰাধৰ বিচাৰ হয়, কেৱল মন ভঙাৰ অপৰাধৰ বিচাৰ নহয়। কাৰণ ইমান ডাঙৰ অপৰাধৰ বিচাৰ কৰা ক্ষমতা মানুহৰ নাই। সাপ কিমান বিষাক্ত হয় দংশন কৰিলেহে গম পোৱা যায়, আৰু কোন কিমান আপোন হয় তেতিয়াহে গম পোৱা যায় যেতিয়া আপোনজনৰ বাক্যই হৃদয় চুই যায়।
আপোনাৰ সুন্দৰ সংস্কাৰৰ আৰ্থিক মূল্য নাই সঁচা, কিন্তু মনত ৰাখিব ই হাজাৰ হাজাৰ মানুহৰ হৃদয় জোৰাব পাৰে। যিজন মানুহে আপোনাক ক'ব আপুনি এইটো কাম কৰিব নোৱাৰে, আচলতে তেওঁহে সেইজন মানুহ যিয়ে সেই কামটো কৰিব নোৱাৰে। সেইবাবে নিজৰ ওপৰত ভৰসা কৰি ওপৰৱালাক বিশ্বাস কৰি জীৱনত সকলো কাম কৰি যাওক, এদিন জয়ী হ'বই হ'ব। সুখী হোৱাৰ কেইটামান কাৰণ। 1. আনৰ নহয়, প্ৰথমে নিজৰ মনটোক বুজিবলৈ চেষ্টা কৰক। চাব মানসিক চাপৰ পৰা মুক্ত পাব। 2. আপুনি যিমান ডাঙৰ কাম নকৰক, মনটোক সদায় সৰু মনোভাৱেৰে ৰাখিব। দেখিব আপুনি বহুজনৰ হৃদয় দখল কৰিছে। 3. যিমান আনৰ বাবে প্ৰাৰ্থনা কৰিব, সিমান ওপৰৱালাই আপোনাক সহায় কৰিব। বুদ্ধিমান মানুহে কেতিয়াও তৰ্ক কৰি প্ৰতিশোধ নলয়। তেওঁলোকে শত্ৰুৰ সন্মুখত নীৰৱতা অৱলম্বন কৰি আৰু সঠিক সফলতাৰে প্ৰতিশোধ লয়। আপুনিও তেনে হ'বলৈ যত্ন কৰক। কিছুমান মানুহ বহুত স্বাৰ্থপৰ, আঁতৰি আহিবলৈ সামান্য এটা অজুহাতহে লাগে। ইফালে লাগে আপোনাৰ সহায়ৰ পৰাই উন্নতি হওক তেওঁ, আৰু শেষত আপোনাৰ বদনামো গাব। এইবিলাক মানুহৰ পৰা সদায় আপুনি দূৰত থাকিবলৈ যত্ন কৰিব।